নমস্কাৰ বন্ধু বান্ধৱীসকল, এজৰা গীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছোঁ। আমি বৰ্তমানলৈকে ভাৰতীয় সংবিধানৰ উৎসবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি পাইছোঁ যে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছিলে। যেতিয়া সংবিধান সভা গঠন কৰা হৈছিলে, সংবিধান সভাই বিভিন্ন উৎস বা বিভিন্ন দেশৰ সংবিধানৰ পৰা কিছুমান তথ্য সংগ্ৰহ কৰিছিলে। উৎস বুলি ক'লে সাধাৰণতে ঐতিহাসিক নথিপত্ৰ বা হিষ্টৰিকেল ডকুমেণ্টৰ কথা ক'ব পাৰি। ঐতিহাসিক নথিপত্ৰৰ ভিতৰত 1935 চনৰ ভাৰত শাসনৰ অধিনিয়মৰ বিষয়ে ক'ব পাৰি। সেই ভাৰত শাসন অধিনিয়মখনক ভাৰতীয় সংবিধানৰ ব্লুপ্ৰিণ্ট বুলি কোৱা হয়, কাৰণ সেই অধিনিয়মখনৰ পৰাই অধিকাংশ আমাৰ সংবিধানত সংগ্ৰহ কৰা হৈছে। বিশেষকৈ তাৰ পৰা ফেডাৰেল আঁচনি, গভৰ্ণৰৰ কাৰ্যালয়, ন্যায়পালিকা, জনসেৱা আয়োগ, জৰুৰীকালীন বিধান, প্ৰশাসনিক বিৱৰণ আদি বিষয়বিলাক লোৱা হৈছে। ঠিক তেনেদৰে আমাৰ ভাৰতীয় সংবিধানৰ এটা অন্যতম উৎস হৈছে আন্তৰ্জাতিক সংবিধানসমূহ বা পৃথিৱীৰ অন্যান্য জেগাৰ সংবিধানসমূহৰ পৰা সংগ্ৰহ কৰা তথ্য। ফাৰ্ষ্ট আহিলে ব্ৰিটেইনৰ পৰা সংসদীয় চৰকাৰ, একক নাগৰিকত্ব, মন্ত্ৰী পৰিষদৰ ব্যৱস্থা, সংসদৰ ক্ষমতা, সংসদৰ 2 সদনৰ ব্যৱস্থা, অধ্যক্ষৰ ব্যৱস্থা আদি সংগ্ৰহ কৰা হৈছে। তেনেদৰে আমেৰিকাৰ সংবিধানৰ পৰা ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ দায়িত্ব কৰ্তব্য, ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহা অভিযোগ, উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণ, মৌলিক অধিকাৰ, ক্ষমতাৰ বিভাজন, ন্যায়িক ব্যৱস্থাৰ স্বাধীনতা আদিবিলাক সংগ্ৰহ কৰা হৈছে। আয়াৰলেণ্ডৰ পৰা নিৰ্দেশাত্মক নীতি, ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, ৰাজ্যসভাৰ সদস্যক ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনয়ন, কানাডাৰ সংবিধানৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন, কেন্দ্ৰীয় চৰকাৰৰ অৱশিষ্ট ক্ষমতা, ৰাজ্যপালৰ নিযুক্তি, উচ্চতম ন্যায়ালয়ৰ একত্ৰীকৰণ। অষ্ট্ৰেলিয়াৰ সংবিধানৰ পৰা সমৱৰ্তী সূচী, সংসদীয় যুটীয়া অধিৱেশন, দেশ আৰু ৰাজ্যৰ ভিতৰতে ব্যৱসায় বাণিজ্যৰ স্বাধীনতা। USSR বৰ্তমানৰ ৰাছিয়াৰ পৰা মৌলিক কৰ্তব্য আৰু পঞ্চবাৰ্ষিক পৰিকল্পনা। ফ্ৰান্সৰ সংবিধানৰ পৰা প্ৰস্তাৱনাৰ স্বতন্ত্ৰতা, ক্ষমতা আৰু ভাতৃত্ববোধৰ আদৰ্শ। জাৰ্মানী সংবিধানৰ পৰা জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰৰ নিলম্বন, জৰুৰীকালীন সময়ত কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত ক্ষমতা। দক্ষিণ আফ্ৰিকাৰ পৰা সংবিধান সংশোধন আৰু ৰাজ্যসভাৰ সদস্য নিৰ্বাচন আদি বিষয়বিলাক সংগ্ৰহ কৰিছে। সেইবিলাক লৈ পেলাই আমাৰ ভাৰতীয় সংবিধানখনক নিজস্বভাৱে এটা নিজস্বতা দিছে। ইয়াৰ উপৰিও অন্যতম এটা উৎস হৈছে সংবিধান সভা। সংবিধান সভাত যিবিলাক আলোচনা হৈছিলে সেইবিলাকো আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে। ঠিক তেনেদৰে অন্যান্য উৎসৰ ভিতৰত প্ৰাচীন ভাৰতৰ যিবিলাক গ্ৰন্থ আছিলে, সেই গ্ৰন্থবিলাক ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ ধাৰণা, প্ৰতিবেদন আৰু পৰামৰ্শৰ কথা উল্লেখ কৰিব পাৰি। এতিয়া আমি ভাৰতীয় সংবিধানৰ উৎসবিলাক জানিলোঁ। এতিয়া আমি আমাৰ ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যবিলাক জানিব লাগিব। ধৰক অন্য সংবিধানৰ পৰা লৈছে বা 1935 চনৰ ভাৰত শাসন অধিনিয়মৰ পৰা লৈছে, পুৰণা গ্ৰন্থ বা সংবিধান সভা আলোচনা বিলোচনাৰ পৰা যিখিনি লৈছে, কিন্তু আমাৰ সংবিধানখনৰ এটা নিজস্ব বৈশিষ্ট্য আছে। সংবিধানখনৰ বিভিন্ন তথ্য অইন জেগাৰ পৰা সংগ্ৰহ কৰিলোঁ। আমাৰ ভাৰতৰ কাৰণে কোনটো ভাল বা ভাৰতখনে আমাৰ কোনটো বিচাৰে, সেই বিষয়সমূহ গুৰুত্ব ৰাখি আমাৰ ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰা হৈছিলে। ভাৰতীয় সংবিধানৰ কিছুমান নিজস্ব বা স্বকীয় বৈশিষ্ট্য আছে। আজি আমি সেই ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যবিলাকৰ বিষয়ে আলোচনা কৰিম। এইখিনি আপোনালোকৰ কাৰণেও ইম্পৰ্টেণ্ট হয়, চাই থ'ব। ফাৰ্ষ্ট আহিলে লিখিত আৰু দীঘলীয়া সংবিধান। আমাৰ ভাৰতীয় সংবিধানখন পৃথিৱীৰ ভিতৰতে লিখিত দীঘল সংবিধান। আমাৰ সংবিধান 2 প্ৰকাৰৰ, সংবিধানখন কিছুমানৰ ধৰক লিখিত থাকে, লিখিত সংবিধান বুলি কয়, আৰু আন কিছুমানৰ অলিখিত, ধৰক নিলিখাকৈ তেওঁলোকৰ সংবিধান প্ৰচলন হৈ আছে, তেনেকুৱা 2 ধৰণৰ হয়। আৰু সেইবিলাকৰ ভিতৰত উদাহৰণ বুলি ক'বলৈ হ'লে আমেৰিকাৰ সংবিধানখন লিখিত সংবিধান আৰু ব্ৰিটেইনৰ সংবিধানখন অলিখিত সংবিধান। অলিখিত সংবিধান হ'লেও তেওঁলোকৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাক তেওঁলোকে তেনেকৈ মানিছিলে, কিন্তু লিখিত কি হয়, এখন কিতাপৰ আকাৰত লিখি থোৱা থাকে, সেইখন লিখিত সংবিধান, আৰু যিখনত লিখা নাথাকে সেইখন অলিখিত সংবিধান। আমাৰ ভাৰতীয় সংবিধানখনতো আমি জানোৱেই, আমাৰ ভাৰতীয় সংবিধানখন লিখা আছে, আৰু সেইখন পৃথিৱীৰ ভিতৰত সকলোতকৈ দীঘল বা ডাঙৰ সংবিধান। ঠিক আছে, এইটো ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য। যেতিয়া আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিলে, তেতিয়া মূল সংবিধানখনত 395টা আৰ্টিকল আছিলে, অৰ্থাৎ অনুচ্ছেদ আছিলে, কিন্তু বৰ্তমান 448 হ'ল, কাৰণ এতিয়া সময়ে সময়ে আমাৰ সংবিধানখন সংশোধন কৰি থকা হয় ন, আৰু প্ৰয়োজন সাপেক্ষে কি বস্তু দৰকাৰ হয় সেই বস্তুবিলাক ইয়াত এড কৰি যোৱা হয়। সেইকাৰণে বৰ্তমান ইয়াৰ অনুচ্ছেদৰ সংখ্যা 448 হৈছেগৈ। ঠিক তেনেদৰে যেতিয়া আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিলে, তেতিয়া ভাৰতৰ সংবিধানখনৰ খণ্ড বা পাৰ্ট আছিলে 22টা, কিন্তু বৰ্তমান সময়ত সেইটো 25টা হ'লগৈ। এতিয়া আমাৰ ভাৰতীয় সংবিধানৰ পাৰ্ট বুলি ক'লে 25টা বুলি ক'ব পাৰোঁ। যেতিয়া ৰচনা কৰিছিলে তেতিয়া 22টা আছিলে। ঠিক তেনেদৰে ভাৰতীয় সংবিধানৰ সূচী প্ৰথম অৱস্থাত আছিলে 8টা, আৰু বৰ্তমান সেই সূচী সংখ্যা হৈছেগৈ 12টা।
ঠিক আছে, আমি বুজি পালোঁ আমাৰ ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য লিখিত আৰু দীঘলীয়া সংবিধান, অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানখন লিখা আৰু সকলোতকৈ ডাঙৰ বা দীঘলীয়া সংবিধান। তাৰ পাছত আহিলে স্বতন্ত্ৰ ন্যায়পালিকা। ভাৰতৰ সংবিধানে ন্যায়পালিকাক স্বাধীনতা দি ৰাখিছে। আমি জানো যে কোনোবা এটা বিষয়ত ন্যায় দিবলগীয়া হ'লে বা বিচাৰ কৰিবলগীয়া হ'লে কামটো ন্যায়ালয়ে কৰে, অৰ্থাৎ আমাৰ যিবিলাক কোৰ্ট সেই কোৰ্টবিলাকে কৰে। আমি সকলোৱে নিশ্চয় জানো ন, আমাৰ প্ৰত্যেকখন জিলাতে একোখনকৈ কোৰ্ট থাকে বা এটা কোৰ্টৰ কাৰ্যালয় থাকে, সেইটোক ডিষ্ট্ৰিক্ট কোৰ্ট বুলি কোৱা হয়। তাৰপাছত আমাৰ গোটেই ৰাজ্যখন লগাই এটা কোৰ্ট থাকে, সেইটোক হাই কোৰ্ট বুলি কোৱা হয়। আৰু আমাৰ গোটেই মানে ভাৰতখনক বা কেন্দ্ৰক লগাই এখন আছে, সেইখন হৈছে সুপ্ৰিম কোৰ্ট। আৰু সেই ন্যায়ালয়ে কোনোবা এটা বিষয়ত ন্যায় প্ৰদান কৰে, তেওঁলোকে শুদ্ধ বা ভুলৰ বিচাৰ কৰি পেলাই তেওঁলোকে ন্যায় প্ৰদান কৰে। আৰু ন্যায়ালয়ক আমাৰ সংবিধানে স্বতন্ত্ৰতা দি থৈছে, অৰ্থাৎ মানে আমাৰ ন্যায়ালয়খনে যিবিলাক কাম কৰিব পাৰিব তেওঁলোকৰ নিজৰ স্বাধীনভাৱে কাম কৰিব পাৰিব, তেওঁলোকৰ ওপৰত কোনো ধৰণৰ প্ৰেছাৰ নাই। সেইটো ভাৰতীয় সংবিধানৰ এটা অন্যতম বৈশিষ্ট্য। আমাৰ ভাৰতীয় সংবিধানখন সংশোধন কৰাৰ ক্ষেত্ৰতো ন্যায়পালিকাই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। তাৰ পাছত আহিলে কঠিনতা আৰু নমনীয়তা। আমাৰ ভাৰতীয় সংবিধানৰ এইটো এটা অন্যতম বৈশিষ্ট্য। আমি সকলোৱে জানো আমাৰ ভাৰতীয় সংবিধানখন সংশোধন কৰিব পাৰি, প্ৰয়োজন সাপেক্ষে তাত কিবা যদি দৰকাৰ হয় তাক আমি এড কৰিব পাৰোঁ। কিন্তু আমাৰ ভাৰতীয় সংবিধানখন সংশোধন কৰাটো কিছুমান ক্ষেত্ৰত বহুত জটিল আৰু কিছুমান ক্ষেত্ৰত বহুত সহজ। আমাৰ সংবিধানখনত এনেকুৱা কিছুমান অনুচ্ছেদ আছে সেইবিলাকক অতি সহজেই সংশোধন কৰিব পৰা যায়, আৰু কিছুমান অনুচ্ছেদ এনেকুৱা আছে ইয়াক সংশোধন কৰিবৰ বাবে বিশেষ অনুমতিৰ প্ৰয়োজন, আৰু সেইবিলাকৰ কাৰণে আমাৰ ভাৰতীয় সংবিধানখন সংশোধন কৰিবলৈ বৰ সহজো নহয়, বৰ কঠিনো নহয়। সেইকাৰণে আমাৰ সংবিধানখনৰ এটা অন্যতম বৈশিষ্ট্য হৈছে কঠিনতা আৰু নমনীয়তা আছে। তাৰপিছত আহিলে সংসদীয় চৰকাৰ ব্যৱস্থা। আমাৰ ভাৰতীয় সংবিধানখনে আমাৰ ভাৰতখনক সংসদীয় চৰকাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, সেইকাৰণে সংসদীয় চৰকাৰ ব্যৱস্থাটো আমাৰ ভাৰতৰ সংবিধানৰ এটা অন্যতম বৈশিষ্ট্য। তেনেদৰে এটা অন্যতম বৈশিষ্ট্য হৈছে এটা শক্তিশালী কেন্দ্ৰৰ সৈতে ফেডাৰেল ব্যৱস্থা। আমাৰ ভাৰতখন সাধাৰণতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বুলি আমি জানো। ধৰক আমাৰ ভাৰতখনৰ অকল কেন্দ্ৰৰ হাততে ক্ষমতা নাই, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰা হৈছে। সেইকাৰণে আমাৰ ভাৰতীয় চৰকাৰ ব্যৱস্থাটোক যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা বুলি কোৱা হয়। মানে কিছুমান অধিকাৰ আমাৰ ৰাজ্য চৰকাৰক দিয়া হৈছে আৰু কিছুমান অধিকাৰ আমাৰ কেন্দ্ৰ চৰকাৰক দিয়া হৈছে। কিন্তু এনেকুৱা কিছুমান যদি পৰিস্থিতি আহে তেতিয়া আমাৰ কেন্দ্ৰৰ হাতত কিছুমান ক্ষমতা গুচি যায়, ৰাজ্য চৰকাৰৰ হাতত কিছুমান ক্ষমতা নাইকিয়া হৈ যায়। কিছু ক্ষেত্ৰত ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰ বহু পৰিমাণে শক্তিশালী, সেইটো এটা আমাৰ ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য। তাৰ পাছত আহিলে প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰ। আমাৰ যেতিয়া ভাৰতৰ নাগৰিকসকলৰ 18 বছৰ হয়, 18 বছৰ হোৱাৰ পাছত প্ৰত্যেকজন নাগৰিকে ভোট দিয়াৰ অধিকাৰ থাকে। আমি আমাৰ নিজৰ জনপ্ৰতিনিধি নিজে নিৰ্বাচন কৰিব পাৰোঁ। ইয়াত মানে কোনো বাধা নাই যে তুমি আমুক ধৰ্মৰ, তুমি আমুক জাতিৰ, ইয়াত তেনেকুৱা কোনো বাধা নাহে। জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে সকলোৰে আমাৰ ভোটদান কৰাৰ অধিকাৰ থাকে। খালি সেইটো আমাৰ কিমান বয়স হ'ব লাগে, 18 বছৰ। 18 বছৰ হোৱাৰ পাছত প্ৰত্যেকজন নাগৰিকে আমাৰ ভোট দিয়াৰ ক্ষমতা থাকে, আৰু সেইটো আমাৰ ভাৰতীয় সংবিধানৰ এটা অন্যতম বৈশিষ্ট্য। একক নাগৰিকত্বও আমাৰ ভাৰতীয় সংবিধানৰ এটা অন্যতম বৈশিষ্ট্য। একক নাগৰিকত্ব হৈছে কি, আমাৰ ভাৰতখনত কিমানকেইখন ৰাজ্য আছে, আমি ৰাজ্যখনৰ নাগৰিক হিচাপে আমি নাগৰিকত্ব লাভ নকৰোঁ, আমি সকলোৱে এক ভাৰতীয় হিচাপে আমি ভাৰতীয় নাগৰিকত্ব লাভ কৰোঁ। এনেকুৱা নহয় যে আমি অসমত বাস কৰোঁ কাৰণে আমি অসমৰ নাগৰিকত্বও লাভ কৰিম আৰু ভাৰতৰ নাগৰিকত্বও লাভ কৰিব পাৰিম। যেতিয়া তেনেকৈ লাভ কৰে, মানে অসমৰো নাগৰিকত্ব লাভ কৰে বা ভাৰতৰ নাগৰিকত্ব লাভ কৰে, তেতিয়া সেইটো দ্বি নাগৰিকত্ব ব্যৱস্থা হ'ব। কিন্তু আমাৰ ভাৰতখন তেনেকুৱা নহয়। আমাৰ ভাৰতখনৰ কাৰণে সকলো সমান। আমাৰ ভাৰতৰ যিমানবিলাক ৰাজ্য আছে সকলো ৰাজ্য লগ লাগি এখন ভাৰত হৈছে। সেইকাৰণে এইটো একক নাগৰিকত্ব ব্যৱস্থাটো আমাৰ ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য। তাৰপাছত আহিলে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ধৰ্ম নিৰপেক্ষ বুলি ক'লে কি হয়, আমাৰ ভাৰতখনত কোনো এটা ধৰ্মক বিশেষ ধৰ্মৰ অধিকাৰ দিয়া নাই। ইয়াত সকলো ধৰ্ম সমান, সকলো ধৰ্মৰ কাৰণে সমান আইনী ব্যৱস্থা, সকলো ধৰ্মই সমান সুবিধা পাব আৰু সমান সন্মানেৰে জীয়াই থাকিব পাৰিব। আৰু সেইটো আমাৰ ভাৰতীয় সংবিধানখনে আমাৰ ভাৰতখনৰ কাৰণে দি থৈ গৈছে। আৰু এইটো বিশেষকৈ আমাৰ প্ৰস্তাৱনাতে উল্লেখ আছে যে আমাৰ ভাৰতখন এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। সেইটো ভাৰতৰ সংবিধানৰ বহুত ডাঙৰ বৈশিষ্ট্য। এক কথাত ক'বলৈ হ'লে আমাৰ দেশখন কোনো এটা ধৰ্মৰ ওপৰত ভিত্তি কৰি গঠন হোৱা নাই। আমাৰ দেশখন সকলো ধৰ্মকে সমান গুৰুত্ব দি আমাৰ দেশখন বিকাশ হৈছে। তাৰপাছত আহিলে জৰুৰীকালীন ব্যৱস্থা। আমাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁ জৰুৰীকালীনভাৱে বা দেশত যদি কিবা ধৰণৰ সংকটৰ সন্মুখীন হয়, আমাৰ দেশখনক চম্ভালিবৰ বাবে কিছুমান ক্ষমতা প্ৰদান কৰা হৈছে তেওঁ। আৰু সেই ব্যৱস্থা অনুসৰি য'তে মানে সংকট আহে বা যুদ্ধকালীন পৰিস্থিতি হয়, সেই সময়ত তেওঁ নিজৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে। আমি সকলোৱে নিশ্চয় শুনিছোঁ ৰাষ্ট্ৰপতি শাসনত থকা বুলি। ক্ষমতাটো ৰাষ্ট্ৰপতি আমাৰ ভাৰতীয় সংবিধানৰ পৰা পাইছে, আৰু সেইটো আমাৰ ভাৰতীয় সংবিধানৰ এটা অন্যতম বৈশিষ্ট্য। ঠিক আছে, আজিৰ ইম্পৰ্টেণ্টকেইটা এবাৰ চাই লওঁ। আমাৰ ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য হৈছে লিখিত আৰু দীঘলীয়া সংবিধান, অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানখন লিখা আৰু সকলোতকৈ ডাঙৰ সংবিধান। স্বতন্ত্ৰ ন্যায়পালিকা,
অৰ্থাৎ আমাৰ ন্যায়পালিকাৰ স্বাধীনতা আছে। ন্যায়পালিকাই নিজ ইচ্ছাৰ মতে ন্যায় প্ৰদান কৰিব পাৰে। তাৰ পাছত আহিলে কঠিনতা আৰু নমনীয়তা। ভাৰতীয় সংবিধানখনৰ কিছুমান অংশ সংশোধন কৰোঁতে ইমান কঠিনতাও নাই বা কিছুমান অংশ সংশোধন কৰিবলৈ ইমানো সহজ নহয়। সেইকাৰণে ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য হৈছে কঠিনতা আৰু নমনীয়তা। ভাৰতীয় সংবিধানৰ এটা অন্যতম বৈশিষ্ট্য হৈছে সংসদীয় চৰকাৰ ব্যৱস্থা। ঠিক তেনেদৰে এটা অন্যতম বৈশিষ্ট্য হৈছে এটা শক্তিশালী কেন্দ্ৰৰ সৈতে ফেডাৰেল ব্যৱস্থা। আমাৰ ভাৰতখন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে যদিও কোনো সময়ত কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হৈ উঠে। প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰ 18 বছৰৰ ওপৰৰ সকলো লোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভোটদানৰ অংশগ্ৰহণ কৰাৰ সুবিধা আছে। একক নাগৰিকত্ব আমি সকলো ভাৰতৰ নাগৰিক, আমাৰ ৰাজ্যৰ নাগৰিকত্ব প্ৰদান কৰা নহয়। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। আমাৰ ভাৰতত সকলো ধৰ্মকে সমান মৰ্যাদাৰে আৰু সমান সন্মানেৰে জীয়াই থকাৰ সুবিধা আছে। জৰুৰীকালীন ব্যৱস্থা। ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিক কিছুমান ক্ষমতা প্ৰদান কৰিছে, অৰ্থাৎ সংকটৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত তেওঁ সেই ক্ষমতাবিলাক প্ৰয়োগ কৰিব পাৰে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।